নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ ভালে আছে। প্ৰথমেই ডিজিটেল ভক্ত চেনেলৰ পৰা আপোনালোক সকলোকে ৱেলকাম জনাইছোঁ। বন্ধু বান্ধৱীসকল, যদি আপুনি এজন ইউটিউব চেনেল খুলিছে, অৰ্থাৎ ইউটিউবত যদি এখন নতুনকৈ চেনেল খুলিছে আৰু যদি আপুনি ভিডিঅ' আপলোড দি আছে, অৰ্থাৎ ভিডিঅ' পঠাই আছে সেই ইউটিউব চেনেলত, বা কোনো নতুন ইউটিউবাৰ হয় বা নতুন ইউটিউবাৰ বা সৰু ইউটিউবাৰ হয়, যদি আপোনালোকৰ কোনো সমস্যা হৈছে বা ভিউজৰ সমস্যা, অৰ্থাৎ ভিডিঅ'বোৰৰ যদি আপোনালোকৰ ভিউজ একেবাৰে কম হয়, 4ৰ পৰা 5 বা 10ৰ পৰা 50লৈকেহে ভিউজ হয়, তেনেহ'লে ইয়াৰ কাৰণ হ'ব মানে আপোনালোকে ভিডিঅ'টো কি কৰিছে যে সময়মতে আপলোড কৰা নাই। অৰ্থাৎ ইউটিউব চেনেলত যদি আপুনি ভিডিঅ' আপলোড কৰিবলৈ হয়, মনত ৰাখিব যে আপুনি এটা সময়ত, সঠিক সময়ত, এটা নিৰ্দিষ্ট সময়ত ভিডিঅ'বোৰ আপলোড কৰিব লাগে। কাৰণ ইউটিউবৰ দৰ্শকসকল যিকোনো সময়তে ইউটিউব চাই নাথাকে বা নাচায়। গতিকে যেতিয়া ইউটিউবত আপোনালোকৰ দৰ্শকসকল বা আপোনাৰ চেনেলৰ যিটো ছাবস্ক্ৰাইবাৰ আছে বা ছাবস্ক্ৰাইব নকৰা সকলেও ইউটিউব চেনেল কেতিয়া চায়, যেতিয়া তেওঁলোক ফ্ৰী থাকে বা এটা সময় থাকে, নিৰ্দিষ্ট সময় থাকে, যেতিয়া ইউটিউব চেনেলত ব্যস্ত থাকিব, সেইটো সময়ত আপুনি যদি কোনো ভিডিঅ' আপলোড কৰে ইউটিউব চেনেলত, তেনেহ'লে সেই চেনেলত আপুনি ভিডিঅ' আপলোড কৰাৰ লগে লগে তেখেতসকলৰ ন'টিফিকেশ্যনত নগ'লেও তেখেতসকলে যেতিয়া ভিডিঅ' চাব, সেই সন্মুখত, অৰ্থাৎ সেই যিজন মানুহে চাব তাৰ ইউটিউব চেনেলত, অৰ্থাৎ ইউটিউবত আপোনাৰ ভিডিঅ'টো দেখা যাব। গতিকে সেই দেখা যোৱাৰ লগে লগে সেই মানুহজনে যেতিয়া আপোনাৰ ভিডিঅ'টো অলপ হ'লেও চাব, তেতিয়া আপোনাৰ ভিউজ 1 হ'ব, আৰু এজনে চালে ভিউজ 2 হ'ব, তেনেকৈ ভিউজ 2, 3, 4, 5 হয়। কিন্তু যেতিয়া আপুনি যিকোনো টাইমত বা সময়ত যদি আপুনি ভিডিঅ' আপলোড কৰে, তেতিয়া যদি দৰ্শকেই নাথাকে, তেনেহ'লে কোনে চাব? নাচালে আপোনাৰ ভিউজ নাবাঢ়ে। গতিকে বন্ধু বান্ধৱীসকল, নতুন ইউটিউবাৰসকলক বিশেষকৈ কৈছোঁ, অৰ্থাৎ নতুনকৈ যিসকলে ইউটিউবত চেনেল খোলে, তেখেতসকলে ভিডিঅ' আপলোড কৰোঁতে সদায় নিৰ্দিষ্ট সময়ত কৰিব। আৰু সেই নিৰ্দিষ্ট সময় সেইটোৰ বিষয়ে আজি আলোচনা কৰিম। যদি আপুনি ইউটিউব চেনেল চলাই আছে আৰু যদি আপলোড কৰা ভিডিঅ'ত ভিউজ একেবাৰে কম হয়, অৰ্থাৎ 4ৰ পৰা 5 ভিউজ বা ভিউজবোৰ 10ৰ পৰা 50লৈকেহে আপোনাৰ ভিডিঅ'বোৰৰ ভিউজটো হয় আৰু ভিউজ বৃদ্ধি নহয়। ইয়াৰ কাৰণ হ'ল আপুনি ভিডিঅ'টো সঠিক সময়ত, এটা নিৰ্দিষ্ট সময়ত আপলোড কৰা নাই। গতিকে ইউটিউব চেনেলত ভিডিঅ' সদায় সঠিক সময়ত আপলোড কৰিব লাগে। প্ৰায় 90% নতুন ইউটিউবাৰসকলে আৰু নতুনকৈ যিসকলে ইউটিউব চেনেল খোলে, তেখেতসকলেই নাজানে আচলতে ভিডিঅ' আপলোড কৰাৰ সঠিক সময় কি বা কেতিয়া ভিডিঅ' আপলোড কৰিব লাগে। আজি এই ভিডিঅ'টোত কি বাৰে কোনটো সময়ত ভিডিঅ' আপলোড কৰিব লাগে তাক আলোচনা কৰিম। আৰু ভিডিঅ'টোৰ কণ্টেণ্ট যদি আপোনাৰ ভাল হয় বা কাহিনী ভাল হ'লেও সঠিক সময়ত যদি আপুনি ভিডিঅ' আপলোড নকৰে, তেনেহ'লে আপোনাৰ ভিডিঅ'টোৰ ভিউজ কেতিয়াও বাঢ়ি নাথাকে বা কমেই থাকিব। অৰ্থাৎ 4ৰ পৰা 5 বা 10ৰ পৰা 50লৈকেহে আপোনাৰ ভিউজ হ'ব, তাৰপিছত আৰু ভিউজ নাবাঢ়ে। চলিত সপ্তাহৰ ভিডিঅ' আপলোড কৰাৰ আটাইতকৈ ভাল সময় কোনটো, আজি এই ভিডিঅ'ত আলোচনা কৰিম। আজি 2024 চনৰ 18 ডিচেম্বৰ আৰু তথ্যমতে ভাৰতীয় সময় অনুসৰি বুধবাৰে ভিডিঅ' আপলোড কৰাৰ নিৰ্দিষ্ট সময় হৈছে দুপৰীয়া 12টাৰ পৰা আবেলি 3 বজালৈ। অৰ্থাৎ বুধবাৰে আপুনি দুপৰীয়া 12টাৰ পৰা আবেলি 3 বজাৰ ভিতৰত ভিডিঅ' আপলোড কৰিলে আপোনাৰ ভিউজ বাঢ়ি গৈ থাকিব। বৃহস্পতিবাৰে ভাৰতীয় সময় অনুসৰি ভিডিঅ' আপলোড কৰাৰ নিৰ্দিষ্ট সময় হৈছে ৰাতিপুৱা 6টাৰ পৰা ৰাতিপুৱা 9 বজালৈকে। এইটোৰ সময়ত ভিডিঅ' আপলোড কৰিব লাগে। শুক্ৰবাৰে ভাৰতীয় ষ্টেণ্ডাৰ্ড সময় অনুসৰি আপুনি ভিডিঅ' আপলোড কৰিব লাগে ৰাতিপুৱা 9 বজাৰ পৰা দুপৰীয়া 12 বজাৰ ভিতৰত। আৰু শনিবাৰে ভাৰতীয় ষ্টেণ্ডাৰ্ড সময় অনুসৰি
আপুনি ভিডিঅ' আপলোড কৰিব লাগিব ৰাতিপুৱা 9 বজাৰ পৰা দুপৰীয়া 12 বজাৰ ভিতৰত। দেওবাৰে ভাৰতীয় ষ্টেণ্ডাৰ্ড সময় অনুসৰি ভিডিঅ' আপলোড কৰিব লাগে, অৰ্থাৎ সময় হ'ল সন্ধিয়া 6টাৰ পৰা 9 বজালৈ। সোমবাৰে ভাৰতীয় ষ্টেণ্ডাৰ্ড সময় অনুসৰি ভিডিঅ' আপলোড কৰাৰ সঠিক সময় হ'ল আবেলি 3 বজাৰ পৰা 6 বজালৈ, অৰ্থাৎ আবেলি 3 বজাৰ পৰা সন্ধিয়া 6 বজালৈ আপুনি সোমবাৰে ভিডিঅ' আপলোড কৰিলে আপোনাৰ ভিউজ বাঢ়িব। মঙলবাৰে ভাৰতীয় সময় অনুসৰি ভিডিঅ' আপলোড কৰাৰ আটাইতকৈ ভাল সময়টো হৈছে 3 বজাৰ পৰা আবেলি 3 বজাৰ পৰা সন্ধিয়া 6 বজালৈকে। আৰু গোটেই সপ্তাহটোৰ বাবে বা 7 দিনৰ বাবে ভাৰতীয় সময় অনুসৰি ভিডিঅ' আপলোড কৰাৰ আপোনাৰ আটাইতকৈ ভাল সময়টো হৈছে ৰাতিপুৱা 9টাৰ পৰা দুপৰীয়া 12 বজাৰ ভিতৰত। অৰ্থাৎ আপুনি যদি কৈ অহা আপোনাৰ নিৰ্দিষ্ট সময়বোৰৰ ভিতৰত যদি আপুনি ভিডিঅ' আপলোড দিব নোৱাৰে, তেনেহ'লে সপ্তাহটোত এটা কথা মনত ৰাখিব লাগিব, আপোনাৰ এই সপ্তাহটোৰ কাৰণে ৰাতিপুৱা 9টাৰ পৰা দুপৰীয়া 12 বজাৰ ভিতৰত আপোনাৰ ভিডিঅ'বোৰ আপলোড কৰিব লাগিব। অৰ্থাৎ ৰাতিপুৱা 9টাৰ পৰা দুপৰীয়া 12 বজাৰ ভিতৰত যদি আপুনি ভিডিঅ' আপলোড দিয়ে, তেনেহ'লে আপোনাৰ ভিউজটো নিশ্চয় বাঢ়িব। মই কৈ অহা সময়বোৰৰ ভিতৰত আপুনি ভিডিঅ' আপলোড কৰিলে আপোনাৰ ভিডিঅ'টোৰ ভিউজ বাঢ়ি গৈ থাকিব। কাৰণ ইউটিউবৰ দৰ্শকসকলে এইটো সময়ৰ ভিতৰত ইউটিউব ভিডিঅ' চোৱাত ব্যস্ত হৈ পৰে। বন্ধু বান্ধৱীসকল, আপোনালোকে এই ভাল সময়বোৰৰ ভিডিঅ' আপলোড কৰিব নোৱাৰিলে, এই ভাল সময়বোৰত এটা নিৰ্দিষ্ট সময়বোৰত যদি আপুনি ভিডিঅ' আপলোড কৰিব নোৱাৰে, তেনেহ'লে ৰাতিত কেতিয়াও ভিডিঅ' আপলোড কৰিব নালাগে। অৰ্থাৎ ৰাতি ভিডিঅ' আপলোড কৰিব নালাগে। ৰাতিপুৱা 9টাৰ পৰা ৰাতি 9টাৰ ভিতৰত ভিডিঅ' আপলোড কৰিব। কিন্তু মই প্ৰথমতে কোৱা তথ্য মতে ভিডিঅ' আপলোড কৰিলে ভিউজ বেছিকৈ বাঢ়ি গৈ থাকিব। আৰু মই কোৱা ভাল সময়ৰ তথ্যবোৰৰ মতে যদি আপুনি ভিডিঅ' আপলোড নকৰে, তেনেহ'লে ভিউজ অলপ কম হ'ব, অৰ্থাৎ 4 পৰা 5 বা 10ৰ পৰা 50লৈকেহে হ'ব। গতিকে আপুনি ৰাতি কেতিয়াও ভিডিঅ' আপলোড নকৰিব। বন্ধু বান্ধৱীসকল, সকলোৱে এটা অভ্যাস আছে যে ভিডিঅ' নতুনকৈ আপলোড দিলে আপোনাৰ ভিউজটো অলপ সময় মূৰে চাই থাকে, কিমান ভিউজ আহিল কিমান অহা নাই, এইটো চায়ে থাকে। গতিকে আপুনি সেই ভিউজটো পাবলৈ হ'লে আপুনি এই সময়টোৰ ভিতৰত যি আজি নিৰ্দিষ্ট সময়ৰ কথা আলোচনা কৰা হ'ল, সেইটোৰ মতে আপুনি ভিডিঅ' আপলোড দিলে আপুনি নিশ্চয় ছাকচেছ হ'ব। আজি বুধবাৰে ভিডিঅ' আপলোড কৰাৰ আটাইতকৈ ভাল সময় হ'ল দুপৰীয়া 12 বজাৰ পৰা 3 বজালৈকে। অহা বৃহস্পতিবাৰে ভিডিঅ' আপলোড কৰাৰ আটাইতকৈ ভাল সময় হ'ল ৰাতিপুৱা 6টাৰ পৰা ৰাতিপুৱা 9টালৈকে। আৰু অহা শুক্ৰবাৰে ভিডিঅ' আপলোড কৰাৰ আটাইতকৈ ভাল সময় হৈছে ৰাতিপুৱা 9টাৰ পৰা দুপৰীয়া 12 বজালৈ। আৰু অহা আপোনাৰ শনিবাৰে ভিডিঅ' আপলোড কৰাৰ সময় হ'ল ৰাতিপুৱা 9টাৰ পৰা দুপৰীয়া 12 বজালৈ। আৰু অহা দেওবাৰে ভিডিঅ' আপলোড কৰাৰ আটাইতকৈ ভাল সময় হ'ল সন্ধিয়া 6টাৰ পৰা ৰাতি 9টালৈকে। অহা সোমবাৰে ভিডিঅ' আপলোড কৰাৰ আটাইতকৈ ভাল সময় হৈছে আবেলি 3টাৰ পৰা সন্ধিয়া 6টা বজালৈকে। আৰু অহা মঙলবাৰে ভিডিঅ' আপলোড কৰাৰ আটাইতকৈ ভাল সময় হ'ল ভাটিবেলা 3টাৰ পৰা সন্ধিয়া 6টালৈকে। চলিত গোটেই সপ্তাহটোত ভিডিঅ' আপলোড কৰাৰ আপোনালোকৰ আটাইতকৈ ভাল সময় হ'ল ৰাতিপুৱা 9টাৰ পৰা দুপৰীয়া 12 বজালৈকে ভিডিঅ' আপলোড কৰিব লাগে।